सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके शरण्यत्र्यंबके गौरी नारायणी नमस्तुते। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই মিথুন ৰাশিৰ আগষ্ট মাহৰ ৰাশিফলখিনি মই দি দিম। আগষ্ট মাহটো আপোনালোকৰ কেনে যাব? আগষ্ট মাহটো বিশেষ এটা দৰকাৰী মাহ, যেটো আগষ্ট মাহৰ 1 তাৰিখৰ পৰা 15 তাৰিখলৈকে কিছু অশুভ যোগ থাকিলেও 15 তাৰিখৰ পৰা অতি শুভ যোগ আৰম্ভ হ'ব। আমি যেতিয়া ৰাশিফল এটা চাওঁ, ৰাশিফলটো বহুত দৰকাৰী। এইকাৰণে দৰকাৰী যে আমি যেতিয়া গ্ৰহবিলাক চোৱা যায়, প্ৰত্যেকটো গ্ৰহ নিজৰ নিজৰ ঘৰত আহিলে শুভ হয়। যদি শত্ৰু গৃহত থাকে তেতিয়া কিছু অশুভ হয়। আৰু এটা গ্ৰহত 30 ডিগ্ৰী থাকে, 12টা 360 ডিগ্ৰী 12টা ৰাশিত। গতিকে সেই হিচাপত যেতিয়া ৰাশিটোত প্ৰৱেশ কৰিব, প্ৰথম 6 ডিগ্ৰী কিছু কমকৈ ফল দিয়ে। মাজৰখিনি সময় বহুত যিখিনি শুভ ৰাশিত থাকে শুভ ফল দিয়ে, 100% শুভ ফল দিয়ে। আৰু যিখিনি অশুভ ফল দিয়ে সেইখিনি 100% অশুভ ফল দিয়ে। সেইকাৰণে আমি গোটেইখিনি চাই চিতি যদি কিবা অশুভ থাকে সৰু সুৰা প্ৰতিকাৰ কৰি ল'ব লাগে। আৰু যদি অশুভ নাথাকে তেতিয়া শুভ বুলি ধৰি ল'ব পাৰি। গতিকে মিথুন ৰাশি যদি আমি প্ৰথমতে চাওঁ, ৰাশিতে বহি আছে চন্দ্ৰ, দ্বিতীয়ত বহি আছে ৰবি, তৃতীয়ত বহি আছে বুধ আৰু শুক্ৰ, চতুৰ্থত বহি আছে কেতু। আৰু চোৱা যায় নৱমত বহি আছে শনি, দশমত বহি আছে ৰাহু, দ্বাদশত বহি আছে মংগল আৰু বৃহস্পতি। গতিকে এইকেইটা ৰাশিত এইকেইটা গ্ৰহ বহি আছে। এতিয়া বহাৰ পৰা আমি যদি চাওঁ, প্ৰথমৰ পৰা যিটো আগষ্ট মাহৰ 1 তাৰিখৰ পৰা আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত চন্দ্ৰ বহি থকাৰ কাৰণে সৰু সুৰা চৰ্দি জ্বৰ এনেকুৱা হ'ব পাৰে। বিশেষ আৰু কোনো কথা নাই, যিহেতু অধিপতি বুধ হিচাপে বুধ আছে তৃতীয়ত, গতিকে আপোনাৰ ফালৰ পৰা ভাতৃ কিছু হ'ব বুলি ক'ব পাৰি। আৰু যদি আমি চাওঁ যে ধনস্থান, আৰু ধনস্থানত বহি আছে ৰবি, ৰবিৰ অষ্টমত আছে শনি, আৰু শনিৰ ষষ্ঠত ৰবি। যেতিয়া ষষ্ঠ আৰু অষ্টম হয়, মই আগতে এটা ভিডিঅ' দিছিলোঁ, তেতিয়া সৰস্তক যুগ বুলি কয়, এটা সৰস্তক যুগ হৈ আছে যোৱা মাহৰ জুলাই মাহৰ 15 তাৰিখৰ পৰা আগষ্টৰ 16 তাৰিখলৈকে থাকিব। গতিকে আগষ্টৰ 16 তাৰিখৰ পৰা এই যুগটো নোহোৱা হ'লে আপোনাৰ অতি শুভ হ'ব। বৰ্তমান ৰবি আৰু শনি কিছু অশুভ। ৰবি যদিও ধনস্থানত আছে, টকা পইচা অহা যুগ অলপ কম, টকা পইচা খৰচ হোৱা যুগ, সৰু সুৰা বেমাৰ আজাৰ হোৱা যুগ, মানুহৰ লগত মিলা প্ৰীতিকে থাকিব, হাইকাজিয়া অলপ লাগিব পাৰে, স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, যিকোনো বেমাৰ। ৰবি হৈছে আত্মাৰ কাৰক, হাৰ্টৰ প্ৰব্লেম, উশাহ লোৱাত সমস্যা, বুকুৰ বিষ, গাৰ বিষ এইবিলাক হ'ব পাৰে, চকুৰ অসুখ হ'ব পাৰে। গতিকে কিছু সাৱধান থাকিব ধনস্থানত। আৰু যদি চাওঁ তৃতীয় ভাতৃস্থানত আছে শুক্ৰ আৰু বুধ। শুক্ৰ আৰু বুধ থাকিলে অতি শুভ ভাতৃস্থান। আপোনাৰ ভাতৃৰ ঘৰত শুক্ৰ থকাৰ কাৰণে ভাতৃৰ চাকৰি, চৰকাৰী চাকৰিৰ যুগ। এই মাহতে যদি চাকৰি এপ্লাই কৰে, চৰকাৰী চাকৰি পোৱা যুগ দেখা যায়। এই চাওঁ আমি বন্ধুস্থান, প্ৰাইমাৰী শিক্ষা, আপোনাৰ বন্ধুস্থানত আছে কেতু। গতিকে কিছু শত্ৰু লাগি থাকিব পাৰে পিছফালে, অলপ সাৱধান থাকিব লগ বন্ধুৰ পৰা। আৰু পঢ়া হিচাপে অতি শুভ, যিহেতু কেতু যেতিয়া শিক্ষাখণ্ডত থাকে তেতিয়া কিন্তু শুভ ফল প্ৰদান কৰে। কিছু যদি আমি চাওঁ উচ্চ শিক্ষাৰ অধিপতি আছে শুক্ৰ ৰবিৰ ঘৰত আছে, আৰু ৰবি আৰু শুক্ৰ কিছু শত্ৰু। সেইকাৰণে উচ্চ শিক্ষাত কিছু খেলি মেলি দেখা যায়। যিসকলে অলপ দূৰত পঢ়ি আছে তেওঁলোকৰ কাৰণে শনিয়ে কিছু শুভ ফল প্ৰদান কৰিব, তথাপি কিন্তু 100% শুভ ফল নাথাকে। এতিয়া আপোনালোক পাৰিলে শুক্ৰৰ সৰু সুৰা প্ৰতিকাৰ কৰিব, বহুত দিনৰ কাৰণে নহয়, এইকেইদিনৰ আপোনাৰ আগষ্ট মাহৰ কাৰণে। আৰু আগষ্ট মাহৰ 5 তাৰিখৰ পৰা বুধ আকৌ কি হ'ব, কন্যা ৰাশিত যাব। কন্যা ৰাশিত গ'লে কিছু শুভ ফল লাভ কৰিব। আৰু শুক্ৰ কন্যা ৰাশিত যাব আগষ্ট মাহৰ 5 তাৰিখে। গতিকে 5 আগষ্টৰ পৰা কিছু অকণমান অশুভ থাকিব শুক্ৰৰ কাৰণে প্ৰাইমাৰী শিক্ষাত, যিহেতু শুক্ৰ নিচস্ত হ'ব, লগতে কেতু থাকিব, শুক্ৰ পাপযুক্ত হ'ব। পাপযুক্ত হোৱাৰ লগে লগে কিছু অশুভ ফল প্ৰদান কৰিব প্ৰাইমাৰী শিক্ষাত। গতিকে প্ৰাইমাৰী শিক্ষাৰ কাৰণে আপোনালোকে কিছু শুক্ৰ প্ৰতিকাৰ কৰিব আগষ্ট মাহৰ 5 তাৰিখৰ পিছত। এই চাওঁ স্বাস্থ্যাধিপতি হৈছে মংগল আছে দ্বাদশত। স্বাস্থ্যৰ কাৰণে আপোনাৰ খৰচ বৃদ্ধি হোৱা যুগ দেখা যায়। আমি বিবাহ ক্ষেত্ৰত সপ্তমপতি হৈছে বৃহস্পতি আছে দ্বাদশত, বিবাহ যোগ আছে।
কিন্তু মংগল আৰু বৃহস্পতিটো মৃত্যু একেলগে আছে। বিবাহ ক্ষেত্ৰত শুভ ফলে লাভ কৰিব আপোনালোকে। যিসকলে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব ইচ্ছা কৰে তেওঁলোকে আগবাঢ়িব পাৰে, শুভ ফল লাভ কৰিব। তাৰপিছত অষ্টম আৰু নৱম। অষ্টমৰ অধিপতি হৈছে শনি, ভাগ্যৰ ঘৰত আছে। ভাগ্যৰ ঘৰত শনি থাকিলে অতি শুভ ফল প্ৰদান কৰে। যেতিয়া গ্ৰহ এটা নিজৰ ঘৰত থাকে স্বগৃহী বা স্বৰাশি, তেতিয়া অতি শুভ ফল প্ৰদান কৰে। যিহেতু মৃত্যুস্থানৰ অধিপতি হিচাপে ভাগ্যৰ ঘৰত নিজৰ ঘৰতে বহি আছে, গতিকে ভাগ্যটো অতি শুভ কৰিব। আৰু পঢ়া শুনা দুখ হ'লেও কিন্তু বহুত বেয়া যুগ নাই। এতিয়া কৰ্মাধিপতি বৃহস্পতি, কৰ্মগৃহত বহি আছে ৰাহু। আৰু কৰ্মগৃহত ৰাহু বহাৰ কাৰণে যিসকলে LIC, বেংক আৰু দোকান বজাৰ এইবিলাক কৰে, লোহাৰ দোকান বা গিলৰ দোকান এইবিলাক কৰে, এইবিলাকৰ কাৰণে অতি শুভ দিন আৰু কৰ্মৰ প্ৰাপ্তি যুগ দেখা যায়, যিহেতু বৃহস্পতি মংগলৰ লগত শুভ স্থানত বহি আছে। এতিয়া আয়, ইনকামৰ অধিপতি হৈছে মংগল। যিসকলে বেপাৰ বাণিজ্য কৰে তেওঁলোকৰ কাৰণে অতি শুভ মংগলৰ কাৰণে। বেপাৰ বাণিজ্যত শুভ ফল লাভ কৰিব, ধন টকা পইচাৰ ক্ষেত্ৰত অতি শুভ। দ্বাদশত আছে মংগল আৰু বৃহস্পতি। মংগল আৰু বৃহস্পতি থকাৰ কাৰণে খৰচৰ ঘৰত থকাৰ কাৰণে বৃহস্পতিয়ে আপোনালোকৰ যিখিনি খৰচ হয় শুভ কামত লাগিব, ভাল কামত লাগিব। আৰু মংগলৰ কাৰণে সৰু সুৰা বেমাৰ আজাৰৰ কাৰণে খৰচ বৃদ্ধি হোৱা যোগ দেখা যায়। প্ৰতিকাৰ হিচাপে যদি চাওঁ আমি শুক্ৰ প্ৰতিকাৰ কৰিব পাৰে, যিহেতু আগষ্ট মাহৰ 5 তাৰিখৰ পৰা। আৰু যদি চাওঁ আপোনালোকে ৰাশিৰ অধিপতি বুধ যিহেতু বক্ৰী হ'ব 5 তাৰিখে আগষ্ট, গতিকে বক্ৰী হ'লে তেতিয়া আপোনালোকে বুধৰ সৰু সুৰা প্ৰতিকাৰ কৰিব পাৰিব। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।